ভাৰতবৰ্ষৰ দ্বিতীয় আধ্যাত্মিক ক্ষেত্ৰ মহাকুম্ভত ৪৫ কোটি মানুহে ইতিমধ্যে স্নান কৰিব আৰু ইয়াতে সন্ত সাধুৰ যিটো স্নান যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল সন্ত সাধু আহিছে যে জলত থাকি সেই সন্ত সাধুবিলাকৰ দৰ্শন আচল দৰ্শনটোৰ কাৰণে ইতিমধ্যে আমি ভোগপুৰ সত্ৰৰ বৈষ্ণৱসকলৰ পৰামৰ্শক্ৰমে যাত্ৰা কৰিছোঁ আৰু অসমৰ কাৰণে এটা সৌভাগ্যৰ কথা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো আমি জগত গুৰু বুলি কওঁ আৰু নামঘৰৰ সৃষ্টি কৰিছিলে এই নামঘৰৰ আমাৰ যিটো প্ৰতীক এই প্ৰতীক তাত প্ৰতিষ্ঠা কৰি পেলাই কি হৈছে যে বিশ্বৰ বহুখন দেশৰ সৰ্ববৃহৎ অনুষ্ঠানত আমাৰ নামঘৰ প্ৰতিষ্ঠা হৈছে আৰু তাতে ইতিমধ্যে 7 দিনীয়া ভাগৱত পাঠ হৈছে সেই ভাগৱত পাঠত আমি অনুষ্ঠানত অংশগ্ৰহণ কৰিম আচলতে মই 18 তাৰিখে যোৱা কথা আছিলে কিন্তু আগতীয়া মোৰ সত্ৰত অনুষ্ঠান থকাৰ কাৰণে সেই অনুষ্ঠানটো আৰম্ভণিৰ পৰা মই নাপালোঁ গতিকে মই সেই অনুষ্ঠানটোতো যোগদান কৰিম আৰু মাজুলীৰ কাৰণে বিশেষকৈ এটা আধ্যাত্মিক ক্ষেত্ৰৰ পৰা আমি যিটো নামঘৰ প্ৰতিষ্ঠা কৰিছে শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ যিটো সেৱাৰ এইটো আমি বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিম গতিকে এইটো বৰ মাজুলীৰ কাৰণে সৌভাগ্যৰ কথা ভাৰতবৰ্ষৰ দ্বিতীয় আধ্যাত্মিক ক্ষেত্ৰ মহাকুম্ভত ৪৫ কোটি মানুহে ইতিমধ্যে স্নান কৰিব আৰু ইয়াতে সন্ত সাধুৰ যিটো স্নান যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল সন্ত সাধু আহিছে যে জলত থাকি সেই সন্ত সাধুবিলাকৰ দৰ্শন আচল দৰ্শনটোৰ কাৰণে ইতিমধ্যে আমি ভোগপুৰ সত্ৰৰ বৈষ্ণৱসকলৰ পৰামৰ্শক্ৰমে যাত্ৰা কৰিছোঁ আৰু অসমৰ কাৰণে এটা সৌভাগ্যৰ কথা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো আমি জগত গুৰু বুলি কওঁ আৰু নামঘৰৰ সৃষ্টি কৰিছিলে এই নামঘৰৰ আমাৰ যিটো প্ৰতীক এই প্ৰতীক তাত প্ৰতিষ্ঠা কৰি পেলাই কি হৈছে যে বিশ্বৰ বহুখন দেশৰ সৰ্ববৃহৎ অনুষ্ঠানত আমাৰ নামঘৰ প্ৰতিষ্ঠা হৈছে আৰু তাতে ইতিমধ্যে 7 দিনীয়া ভাগৱত পাঠ হৈছে সেই ভাগৱত পাঠত আমি অনুষ্ঠানত অংশগ্ৰহণ কৰিম আচলতে মই 18 তাৰিখে যোৱা কথা আছিলে কিন্তু আগতীয়া মোৰ সত্ৰত অনুষ্ঠান থকাৰ কাৰণে সেই অনুষ্ঠানটো আৰম্ভণিৰ পৰা মই নাপালোঁ গতিকে মই সেই অনুষ্ঠানটোতো যোগদান কৰিম আৰু মাজুলীৰ কাৰণে বিশেষকৈ এটা আধ্যাত্মিক ক্ষেত্ৰৰ পৰা আমি যিটো নামঘৰ প্ৰতিষ্ঠা কৰিছে শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ যিটো সেৱাৰ এইটো আমি বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিম গতিকে এইটো বৰ মাজুলীৰ কাৰণে সৌভাগ্যৰ কথা ভাৰতবৰ্ষৰ দ্বিতীয় আধ্যাত্মিক ক্ষেত্ৰ মহাকুম্ভত ৪৫ কোটি মানুহে ইতিমধ্যে স্নান কৰিব আৰু ইয়াতে সন্ত সাধুৰ যিটো স্নান যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল সন্ত সাধু আহিছে যে জলত থাকি সেই সন্ত সাধুবিলাকৰ দৰ্শন আচল দৰ্শনটোৰ কাৰণে ইতিমধ্যে আমি ভোগপুৰ সত্ৰৰ বৈষ্ণৱসকলৰ পৰামৰ্শক্ৰমে যাত্ৰা কৰিছোঁ আৰু অসমৰ কাৰণে এটা সৌভাগ্যৰ কথা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো আমি জগত গুৰু বুলি কওঁ আৰু নামঘৰৰ সৃষ্টি কৰিছিলে এই নামঘৰৰ আমাৰ যিটো প্ৰতীক এই প্ৰতীক তাত প্ৰতিষ্ঠা কৰি পেলাই কি হৈছে যে বিশ্বৰ বহুখন দেশৰ সৰ্ববৃহৎ অনুষ্ঠানত আমাৰ নামঘৰ প্ৰতিষ্ঠা হৈছে আৰু তাতে ইতিমধ্যে 7 দিনীয়া ভাগৱত পাঠ হৈছে সেই ভাগৱত পাঠত আমি অনুষ্ঠানত অংশগ্ৰহণ কৰিম আচলতে মই 18 তাৰিখে যোৱা কথা আছিলে কিন্তু আগতীয়া মোৰ সত্ৰত অনুষ্ঠান থকাৰ কাৰণে সেই অনুষ্ঠানটো আৰম্ভণিৰ পৰা মই নাপালোঁ গতিকে মই সেই অনুষ্ঠানটোতো যোগদান কৰিম আৰু মাজুলীৰ কাৰণে বিশেষকৈ এটা আধ্যাত্মিক ক্ষেত্ৰৰ পৰা আমি যিটো নামঘৰ প্ৰতিষ্ঠা কৰিছে শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ যিটো সেৱাৰ এইটো আমি বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিম গতিকে এইটো বৰ মাজুলীৰ কাৰণে সৌভাগ্যৰ কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত